মাঘতেই ফাগুনৰ বতাহে উতলা কৰা অসম সাহিত্য সভাৰ পাঠশালা অধিৱেশনত বিভ্ৰান্ত অসম সাহিত্যিকৰ ক্লাবত পৰিণত হোৱা একালৰ জাতীয় অভিভাৱক স্বৰূপ অসম সাহিত্য সভাই পুনৰ হতাশ আৰু নিৰাশ কৰিলে অসম আৰু অসমীয়াক। অসম সাহিত্য সভা আৰু বিতৰ্ক যেন এটা মুদ্ৰাৰ ইপিঠি সিপিঠি। ইয়াৰ ব্যতিক্ৰম নহয় সপ্ততিতম দ্বিবাৰ্ষিক পাঠশালা অধিৱেশনো। প্ৰথমে আহো সভাৰ বঁটাৰ প্ৰসংগলৈ। সাহিত্য বঁটাৰ নামত সভাৰ অসাহিত্যিক কাণ্ডাৰীগণৰ চৰম বহুৱালি। বিশিষ্ট সাহিত্যিক চন্দনা পাঠকলৈ আগবঢ়োৱা হ'ল শিশু সাহিত্যিক বঁটা। পান্থশালা গ্ৰন্থৰ বাবে নকুল চন্দ্ৰ সভাপণ্ডিত সোঁৱৰণী বঁটাৰ বাবে নিৰ্বাচিত হৈছিল চন্দনা পাঠক। কিন্তু আৱেগজনক কথাটো হ'ল পান্থশালা কোনো ধৰণৰ শিশু গ্ৰন্থই নহয়, এখন চিৰিয়াছ উপন্যাসহে। সভাৰ প্ৰতি ক্ষোভেৰে বঁটা প্ৰত্যাখ্যান চন্দনা পাঠকৰ। পান্থশালাটো অসমত এখনেই কিতাপ আছে, সেইখন মোৰেই কিতাপ হয়, মোৰ উপন্যাস হয়। উপন্যাসখন এখন দাৰ্শনিক উপন্যাস হয়। শিশু সাহিত্যত সেইখন পৰিবই নোৱাৰে। এই বঁটাটো শিশু সাহিত্যৰ কাৰণে কিন্তু দিয়া হ'ল পান্থশালাৰ দৰে এখন নভেলক, য'ত এগৰাকী মূল চৰিত্ৰটো হৈছে এগৰাকী প্ৰষ্টিটিউট। তাৰমানে এইটো বুজালে নেকি তেওঁলোকে নপঢ়াকৈ কিতাপ এখনক বঁটা দি দিলে। এই ক্ষেত্ৰত শূন্যত গদা ঘূৰাই চাফাই বিদায়ী প্ৰধান সম্পাদক উপেন্দ্ৰজিৎ শৰ্মাৰ। চন্দনা পাঠক বাৰে বাৰে স্পষ্টীকৰণ দিছোঁ যে আমি প্ৰথমবাৰৰ বাবে আগৰ আপোনালোকে তালিকা দেখুৱাওক যদি তেনেকৈ বঁটাৰ সম্পৰ্কত যদি ৰাজহুৱাভাৱে তেনেকৈ আহ্বান জনাইছিল যে কোনটো বঁটা কিটো কেটেগৰীৰ সেইটো সম্পৰ্কে আমি ৰাজহুৱাভাৱে আমি প্ৰেছ বিজ্ঞপ্তি আমি দিছিলোঁ। গতিকে তাত যেতিয়া বঁটাবিলাকৰ ঘোষণা যেতিয়া ছপা হৈছিল, ছপা হওঁতে পাণ্ডুলিপিৰ বঁটাটো আহি মানে আমাৰ পান্থশালাত, আমাৰ চন্দনা পাঠকৰ পান্থশালাত সোমাল, আৰু য'ত আমাৰ গিৰিধৰ শৰ্মাৰ বঁটাটো তাতে বেলেগকৈ সোমাল। তাত তেওঁলোকে সাধাৰণতে আপোনালোকে জানে, আপোনালোকে প্ৰত্যেকে কম্পিউটাৰ আদিৰ লগত জড়িত, কেতিয়াবা কপি পেজ এনেকুৱা কৰি কৰে আৰু বাৰে বাৰে কৈছে যে কম্পিউটাৰৰ বিসংগতি বা মানুহক লগ পোৱা নাযায়, দৌৰা দৌৰি ইটোৰ পৰা তাত যাব লাগে, কেতিয়াবা হোৱাটছআপেৰে কেতিয়াবা কোনোবা মানুহক পঠায়। তেনেকুৱা কৰি থাকোঁতে আজি দেখিছে 7খন মঞ্চত মই এগৰাকী প্ৰধান সম্পাদকে তেনেকৈ দৌৰি ফুৰিছোঁ। গতিকে তাত কেতিয়াবা বিসংগতি হৈছে, মই বাৰে বাৰে কৈছোঁ এইটো নহয়, হয় সাধাৰণ ভুল থাকিব। গতিকে আমি বাৰে বাৰে চন্দনা পাঠকে গিৰিধৰ শৰ্মা সোঁৱৰণী বঁটা পাইছে, এটা প্ৰেষ্টিজিয়াছ বঁটা, আৰু যিটো আমাৰ নকুল চন্দ্ৰ সভাপণ্ডিত সোঁৱৰণী পাণ্ডুলিপি তাত মুন্মী ভট্টাচাৰ্যৰ মানে জাতিংগাৰ চুনচুনিহঁত সেই পাণ্ডুলিপিটোৰ কাৰণে লাভ কৰিছে। এইবাৰ আহোঁ শ্ৰেষ্ঠ উপন্যাসৰ প্ৰসংগলৈ। শ্ৰেষ্ঠ উপন্যাস হিচাপে নিৰ্বাচিত কৰা হ'ল অপৰাজিতা পূজাৰীৰ মদাৰ ফুলৰ জুই চলচ্চিত্ৰ কথা শীৰ্ষক গ্ৰন্থখন। কিন্তু শ্ৰেষ্ঠ উপন্যাস বঁটাৰ বাবে নিৰ্বাচিত গ্ৰন্থখন উপন্যাস নহয়। ইয়াৰ অৰ্থ গ্ৰন্থ নপঢ়াকৈ বঁটাৰ বাবে নিৰ্বাচিত হ'ল। সাংবাদিকতা বঁটাৰ ক্ষেত্ৰতো নতুন বিতৰ্কৰ সূচনা কৰিলে অসম সাহিত্য সভাই। দুটা পৰ্যায়ত মুঠ 64জনকৈ সাংবাদিকলৈ আগবঢ়োৱা হ'ল নিষ্ঠাবান সাংবাদিক বঁটা। কিন্তু নিষ্ঠাবান শব্দটোক কেন্দ্ৰ কৰি ৰাজ্যজুৰি সৃষ্টি হৈছে বিতৰ্কৰ। সামাজিক মাধ্যমত উঠিছে সমালোচনাৰ জোৱাৰ। প্ৰশ্ন উঠিছে, ৰাজ্যত 64জন সাংবাদিকেহে নিষ্ঠাবান নেকি? নিষ্ঠাবান শব্দৰ অৰ্থ জানেনে অসাহিত্যিকৰ কাণ্ডাৰীয়ে? নিষ্ঠাবান সাংবাদিক মানে কি বুজাব খুজিছে সভাই? ৰাজ্যৰ আনসকল সাংবাদিকে কৰা নাই নেকি নিষ্ঠাৰে কাম? লক্ষণীয়ভাৱে সভাৰ এই বঁটা প্ৰত্যাখ্যান কৰিলে কেইবাজনো সাংবাদিকে। এইবাৰ চাওক সভাৰ অসাহিত্যিক কাণ্ডাৰীসকলৰ আন কিছু অজ্ঞতা। মাঘতেই ফাগুনক আদৰিলে সভাই। সাহিত্য একাডেমী বঁটা লাভ নকৰাকৈ ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰীক সাহিত্য একাডেমী বঁটা প্ৰাপক ঘোষণা অসম সাহিত্য সভাৰ। বানান বিভ্ৰান্তেৰে ধ্ৰুপদী অসমীয়া ভাষাক অধিৱেশনস্থলীত আৰু নিমন্ত্ৰণী পত্ৰত কি ৰূপ দিয়া হ'ল নিজেই চাওক। ৰাজ্যজুৰি সৃষ্টি হোৱা প্ৰতিক্ৰিয়াৰ জোৱাৰৰ পিছতেই চাফাই গাবলৈ মুখ খুলিছে বিদায়ী প্ৰধান সম্পাদক
ডক্টৰ ভৱেন্দ্ৰজিৎ শৰ্মাই। সাহিত্য সভাৰ কাণ্ডাৰীগণৰ ভাষ্য শুনক আৰু প্ৰত্যক্ষ কৰক কিদৰে শূন্যত গদা ঘূৰোৱা হয়। প্ৰত্যেকেই নিষ্ঠাবান। আমি জাতীয় জীৱনৰ না প্ৰত্যেকৰ আমি ধৰক অহাবাৰো দিব, আমি 12 বুজিয়াটো দিছোঁ। নিষ্ঠাবান শব্দটো কিয় ব্যৱহাৰ কৰে? এতিয়া নিষ্ঠাবান নহয় নেকি? এইটোৱে আপোনালোকে নাভাবিব, এই কথাটো ভাবাটো উচিত নহয় যে কাৰোবাক নিষ্ঠাবান বুলি ক'লে যে কোনোবা নিষ্ঠাবান নহয়। এতিয়া কাৰোবাক আদৰ্শ মাতৃ বঁটা দিয়ে যে বাকী মাতৃবিলাক আদৰ্শ নহয় নেকি? কাৰোবাক জীৱনজোৰা সাধনা বঁটা দিয়ে যে বাকীবিলাকে জীৱন যদি সাধনা নকৰে নেকি? মই এটা কথাই কৈছোঁ যে সংবাদপত্ৰ আৰু সাংবাদিকতাৰ ওপৰত আমাৰ জাতিটো ভাষা সাহিত্য নাই, দুখনকৈ লিষ্ট ওলোৱা নাই। তাতে 3টা পৃষ্ঠা আছিল, এটা পৃষ্ঠা তাত মানে হাতেৰেতো আমি এইখন লিখা নাই, কাৰণ মোৰ লগত আছে 3টা পৃষ্ঠা আছিল নহয়। আমাৰ প্ৰথমে সেইখন লিষ্টত আমাৰ সেইকেইটা নাম প্ৰথমতে আছিল, কিন্তু 2টা পৃষ্ঠা ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছে, 3য় পৃষ্ঠাটো তাত নহ'ল। আপুনি নিজে কৈছিলে কিন্তু সংবাদ মাধ্যমত সেইখন পৃষ্ঠা দিয়া নাছিলে। নহয়, তাত আমাৰ মই কৈছোঁ যে আমাৰ যিটো কাৰিকৰী যান্ত্ৰিক বিজুতি বাৰে বাৰে কাৰেণ্ট গৈছে, গোটেই কম্পিউটাৰ ব্যৱস্থাটো নিষ্ঠাবান শব্দটো মই কথাটো কৈছোঁ যে এই নিষ্ঠাবান শব্দটোৰ লগত মই জড়িত নহয়। প্ৰধান সম্পাদক হিচাপে আপুনি উত্তৰটো দিব লাগে যে কোনে লিষ্টখন বনাইছে। লিষ্টখন আমি সামূহিকভাৱে কৰিছোঁ, আমি আলোচনা কৰিছোঁ। গতিকে সেই শব্দটোৰ যেতিয়া ধৰক মই ক'লোৱে যে আমাৰ প্ৰচাৰ উপ সমিতি এখন আছে, আমাৰ বিভিন্ন আমি হাউচৰ লগত অসম সাহিত্য সভাৰ একাংশ কাম কাজ সন্দৰ্ভত কঠোৰ দৃষ্টিভংগীত ডক্টৰ বসন্ত কুমাৰ গোস্বামী এইবাৰ সভাপতিৰ আসনত। কিন্তু গোস্বামীয়ে পাৰিবনে সংস্কাৰ সাধিব নে এনেদৰেই অব্যাহত থাকিব অসম সাহিত্য সভাৰ মৃত্যুমুখী যাত্ৰা? নিউজ ডেস্ক। अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है।